নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী অৱশেষত আবদ্ধ হল হেঙেৰাবাৰীৰ গাৰ্লছ হোষ্টেলত আতংকৰ সৃষ্টি কৰা নাহৰ ফুটুকিটো বন বিভাগে ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰিলে নাহৰ ফুটুকিটো পুৱা গাৰ্লছ হোষ্টেলত প্ৰৱেশ কৰিছিল এই নাহৰ ফুটুকিটোৱে ট্ৰেংকুলাইজ কৰাৰ পিছতে পলাই এটা গেৰেজত সোমাইছিল নাহৰ ফুটুকিটো আৰু তাৰ পিছতে অচেতন হৈ পৰা নাহৰ ফুটুকিটোক পিঞ্জৰাত আবদ্ধ কৰে বন বিভাগে সম্প্ৰতি ৰাজ্যিক চিৰিয়াখানালৈ নিয়া হৈছে এই নাহৰ ফুটুকিটোক অৱশেষত আবদ্ধ হল হেঙেৰাবাৰীৰ গাৰ্লছ হোষ্টেলত আতংকৰ সৃষ্টি কৰা এই নাহৰ ফুটুকিটো হাউচিঙৰ এটা পিজিত প্ৰৱেশ কৰিছিল এই নাহৰ ফুটুকিটো পিজিত বাৰান্দাত প্ৰত্যক্ষ কৰিছিল আজি পুৱা 6 বজাত ঘৰৰ গৰাকী আৰু তাৰ পিছতে হুৱা দুৱা এক পৰিৱেশ আতংকময় পৰিৱেশ ঘৰৰ গৰাকী তথা ছাত্ৰীসকল আবদ্ধ হৈ আছিল বহু সময় ধৰি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি খবৰ দিয়া হৈছিল বন বিভাগক কিছু সময় পিছতে উপস্থিত হৈছিল বন বিভাগৰ লোক আৰু পিজিত প্ৰৱেশ কৰা এই নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰা হৈছিল আৰু পিজিৰ পৰা ওলাই গৈ অৰ্থাৎ গাৰ্লছ হোষ্টেলৰ পৰা ওলাই গৈ এটা গেৰেজত আশ্ৰয় গ্ৰহণ কৰিছিল এই নাহৰ ফুটুকিটো আৰু কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত সম্প্ৰতি পিঞ্জৰাবদ্ধ কৰি নাহৰ ফুটুকিটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হৈছে আৰু স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ লোকসকলে আৰু সদাব্যস্ত কংক্ৰিটৰ মহানগৰী হাউচিঙত হেঙেৰাবাৰীৰ হাউচিঙত এই ঘটনা সংঘটিত হয় খাদ্যৰ সন্ধানত ওলাই আহিছিল এই প্ৰকাণ্ড নাহৰ ফুটুকিটো আৰু খাদ্যৰ সন্ধানত ওলাই আহি গাৰ্লছ হোষ্টেলত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু এটা গেৰেজত এনেদৰে গৃহবন্দী হৈ পৰে এই প্ৰকাণ্ড নাহৰ ফুটুকিটো প্ৰথম অৱস্থাত ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলোৱা হৈছিল আৰু ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলোৱাৰ সময়তেই বাঘটোৱে এনেদৰে এটা গেৰেজত আশ্ৰয় গ্ৰহণ কৰে আৰু বহু পৰিকল্পনা গ্ৰহণ কৰি বন বিভাগৰ লোকসকলে অৱশেষত বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় এক আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ হাউচিঙত আৰু গাৰ্লছ হোষ্টেলৰ ছাত্ৰীসকল বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় আমি দেখুৱাইছোঁ সেই দৃশ্য কেনেদৰে আশ্ৰয় গ্ৰহণ কৰিছিল এই প্ৰকাণ্ড নাহৰ ফুটুকিটোৱে জনতা ভৱনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল অৰুণোদয় আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীয়ে লাভ কৰিব ধন 18,20,000 হিতাধিকাৰীয়ে লাভান্বিত হ'ব আৰু বিটিচি নিৰ্বাচনৰ পিছত 4 লাখে পাব এই আঁচনিৰ সুবিধা পৰৱৰ্তী সময়ত 8 লাখ হিতাধিকাৰীক দিয়া হ'ব এই সুবিধা অৰুণোদয় আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব 90 লাখ লোক হিতাধিকাৰীয়ে পোনপটীয়াকৈ একাউণ্টত পাব ধন আঁচনি ৰূপায়ণৰ বাবে 504 গৰাকী অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ'ব 29খন জিলাৰ 2299খন পঞ্চায়তক সামৰিব এই আঁচনি এই আঁচনিৰ বাবে প্ৰতি মাহে ব্যয় হ'ব 180 কোটি টকা চৰকাৰী চাকৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে আৰু আঁচনিৰ সুবিধা লাভ কৰিলে দৰমহাৰ পৰা কৰ্তন হ'ব এই কথা আজি স্পষ্টকৈ উল্লেখ কৰে সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন প্ৰেছ কনফাৰেন্সৰ মূল উদ্দেশ্য সেইটো হ'ল যে ফাইনেলি উই হেভ কাম টু দ্য ষ্টেজ য'ত নেকি অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ সক্ষম হ'ম খুব এটা ডিটেইল প্ৰচেছৰ পিছত BTAD এৰিয়াক বাদ দি আমাৰ 29 ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহা কালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিচিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে বিনামূলীয়া চাউল হ'ল 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা at the cost of 50%.
5 কেজি 80 টকা শেষত যি 150 টকা বাচি গ'ল সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ সো টোটেল আমাৰ আহি গ'ল 830 rupees এতিয়া আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰসাইজ কৰাৰ পিছত লাষ্ট 2 মাহ আঢ়ৈ মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনেলি সিলেক্ট কৰিব পাৰিলোঁ অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMS লৈকে মেছেজ গ'ল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি তো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে দে আৰ এন্টাইটলমেন্ট অফ দা মান্থ অফ নৱেম্বৰ গতিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব আৰু আনহাতে 1 জানুৱাৰীৰ পৰা স্কুলসমূহত সম্পূৰ্ণ পাঠদান হ'ব বুলি আজি ঘোষণা কৰে সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে 1 জানুৱাৰীৰ পৰা প্ৰাথমিক শ্ৰেণীৰ পাঠদান হ'ব আৰু নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীৰো হ'ব পাঠদান অসমত কোভিড-19ৰ সেকেন্ড ওয়েভ অহা নাই 15 ডিসেম্বৰৰ পৰা হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকল আহিব পাৰিব দশম দ্বাদশ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী হোষ্টেললৈ আহিব পাৰিব কোভিড চেণ্টাৰসমূহ বন্ধ কৰি দিয়া হৈছে আৰু কেৱল এতিয়া চিকিৎসালয়ত কোভিড ৰোগীক চিকিৎসা কৰি থকা হৈছে চিকিৎসালয়সমূহত সিটৰ সংখ্যা বৃদ্ধি কৰা হৈছে 12-14টা কোভিড চেণ্টাৰ সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে অনলাইন খুব কম চলি আছিল এতিয়া বন্ধ হৈ যাব আৰু প্ৰাইভেটৰ ওপৰত কি কৰিব প্ৰাইভেটত ডেফিনেটলি তেওঁলোকে অনলাইন বা অফলাইন আমি মুকলি কৰি দিছো যে এতিয়া আপোনালোকে স্কুল খুলিব পাৰে কিন্তু কোনোবাই যদি সাৱধানা বশত স্কুল নুখুলি অনলাইন কৰি থাকে তো আমাৰ ক'বলগীয়া নাই দিস ইজ এ ডিসিশন টু বি টেকেন বিটুইন দা গাৰ্জিয়ান এণ্ড দা স্কুল এলিমেন্টাৰী একানে আমি ডিটেইল এসওপিৰ কথা কৈছো যেতিয়া এলিমেন্টাৰী স্কুল খুলিব তাৰ আগতে শিক্ষকখিনিক আমি ডেফিনেটলি টেষ্ট কৰাম কিন্তু এটো সময় আছে 1 জানুৱাৰী 15 ডিসেম্বৰত যেতিয়া হোষ্টেলত ল'ৰা ছোৱালীবোৰ আহিব আমি হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকক এবাৰ আমি টেষ্ট কৰাই লম ডিটেইল এসওপিটো আপোনালোকে পাব ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি যেতিয়া হোষ্টেলত আহিব সকলোকে আমি টেষ্ট কৰিম গতিকে সেই ডিটেইল এসওপিখন এডুকেশ্যন ডিপাৰ্টমেণ্টে 3-4 দিনৰ ভিতৰত দিব ইট ইজ অলৱেজ সাবজেক্ট টু টেষ্ট সেইখিনি এতিয়ালৈকে আমি ষ্টেগাৰ্ড টু ষ্টেগাৰ্ডে চলি আছে কাৰণ যদি আমি একেদিনাই 9, 10, 8 সকলোকে মাতি দিওঁ ছ'চিয়েল ডিষ্টেন্সিংটো নাথাকিব 15 পৰা এইটো খুলি লওঁ কাৰণ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিয়ে এমাহ অন্তত কৰক যদি তাত বিশেষ কমপ্লেইন নহয় গতিকে আমাৰ গোটেই এপ্ৰ'চটো হ'ল ষ্টেগাৰ্ড একেলগে আমি ডিচিশ্যন লোৱা নাই নাও ইট ইজ অনলি ফৰ আজি দায়িত্ব ল'ব সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সমিতিয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুত থাকিব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই বোকাখাটত এই মন্তব্য আছুৰ নতুন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বোকাখাটত বিপুল আদৰণি জনোৱা হয় আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত দায়িত্ব ল'ব নৱনিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীৰ লগতে বিষয়ববীয়াই আনহাতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকো বোকাখাটত আদৰণি জনোৱা হয় আছু ত্যাগ কৰাৰ পাছত অসম জাতীয় পৰিষদৰ হৈ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া সময়তহে গম পোৱা যাব বুলি লুৰিণজ্যোতিয়ে মত পোষণ কৰে আপুনি দললৈ আহিব বুলি কৈছে অসম জাতীয় পৰিষদৰ সবল স্থিতি গ্ৰহণ কৰিছে চব এইবোৰ কোনে কি কথা কৈছে মই গম নাপাওঁ দায়িত্ব এৰিম তাৰপিছত মই কি কৰিম ৰাজহুৱা কৰিম গতিকে ধৈৰ্য ধৰক অকণমান
ইলেকশ্যন খেলাৰ সম্ভাৱনা আছে? এইবোৰ কথা ৰাজহুৱা কৰিম, অকণমান ধৈৰ্য ধৰক, কি হ'ব, কি কৰিম, কি নকৰিম। কিছুদিন ধৈৰ্য ধৰিলে যেতিয়া আৰু 2-এদিন ধৈৰ্য ধৰক, সকলো কথা ৰাজহুৱাকৈ জনাম। সুদীৰ্ঘকাল আপুনি আপোনাৰ মুখ্য উপদেষ্টা মুকুল কুমাৰ ভট্টাচাৰ্যৰ লগত আছে, তেওঁৰ কিদৰে ঘৰতে আচুত থকা? এইবোৰ কথাটো ৰাইজেহে ঠিক কৰিব। ছাত্ৰ সন্থাৰ কাৰণ মই ছাত্ৰ সন্থা বিদায় জনামেই, 2-এদিনৰ ভিতৰত আনুষ্ঠানিক বিদায় দিব। গতিকে উপদেষ্টা কোন থাকিব, কোন নাথাকিব, নতুন কাৰ্যনিৰ্বাহকে ঠিক কৰিব, এইবোৰ তেওঁলোকৰ মূল বিষয়। গতিকে আগন্তুক দিনত যি কাৰ্যনিৰ্বাহক হ'ব তেতিয়াহে এইবোৰ কথা আলোচনা বিবেচনা কৰি সিদ্ধান্ত নিশ্চয় কৰিব। প্ৰদীপ ফুকন ডাঙৰীয়াই মুকলিকৈ কৈছে আপুনি AJP-লৈ আহিব। AJP তেখেতেহে গম পাব, তেখেতে গম পাব। অহাকালিলৈ আমাৰ দায়িত্ব লোৱা অনুষ্ঠান আছে। পুৰণা কমিটি নতুন কমিটিক দায়িত্বভাৰ অৰ্পণ কৰিব আৰু পাছৰ পৰ্যায়ত আচলতে কেতিয়া কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হ'ব সেই সিদ্ধান্ত আমি গ্ৰহণ কৰিম। গতিকে এতিয়ালৈকে কোনো কথা স্পষ্ট হোৱা নাই। অহাকালিলৈ দায়িত্ব লোৱাৰ পাছতহে আমি গোটেই কথাখিনি চিন্তা চৰ্চা কৰি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা কেতিয়া হ'ব সেইটো স্পষ্ট হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে ইতিমধ্যে বিদায় লোৱাৰ কথা কৈছিল আৰু পৰৱৰ্তী সময়ত প্ৰতিনিধিসকলে তেওঁক থাকিবৰ কাৰণে অনুৰোধ জনাইছে আৰু তেখেতে কিছু চিন্তা চৰ্চাৰ কাৰণে সময় লৈছে। গতিকে আটাইবিলাক বিষয় আচলতে কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হ'ব আৰু তাৰ পূৰ্বে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিদায় কথা আছে, বিদায় কথাখিনি আলোচনা হ'ব। তাৰ পূৰ্বে আমাৰ ছাত্ৰ সন্থাৰ যিখিনি কাম কাজ আছে, কাম কাজখিনি কথা আলোচনা হ'ব আৰু ইয়াৰ লগে লগে সমুজ্জ্বল ভট্টাচাৰ্যৰ যিখিনি কথা, এই কথাখিনি আমি কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিম আৰু তেখেতৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব বা পৰৱৰ্তী পৰ্যায়ত তেখেতে কি পদবীত থাকিব বা কেনেকৈ থাকিব ছাত্ৰ সন্থাৰ মজিয়াত, এই কথাখিনি কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত হ'ব। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। নুমলীগড়ৰ ধলাগুৰি চাহ বাগিচাত আবদ্ধ হাতী পোৱালি। পৰ্যাবস্তিৰ এটা খাৱৈত আবদ্ধ হৈ পৰে হাতী পোৱালিটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক আৰু বন বিভাগে ৰাইজৰ সহযোগত মাটি খান্দি উদ্ধাৰ কৰে কণমানি হাতী পোৱালিটোক আৰু কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় এই হাতী পোৱালিটো। নুমলীগড়ৰ ধলাগুৰি চাহ বাগিচাৰ ঘটনা এয়া। পৰ্যাবস্তিৰ এটা খাৱৈত আবদ্ধ হৈ পৰে এই হাতী পোৱালিটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক আৰু বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত মাটি খান্দি উদ্ধাৰ কৰে হাতী পোৱালিটোক আৰু এই ঘটনাৰ পিছতেই খাৱৈত বাগৰি পৰাৰ ফলত কিছু আঘাতপ্ৰাপ্ত হয় হাতী পোৱালিটো। মাটি সোমা এইপিনে গাঁঠি এটা দিব লাগিছিলে তেতিয়া ডিব্ৰুগড়স্থিত পৰিৱেশ কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আকাংক্ষাৰ প্ৰেক্ষাগৃহত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ প্ৰদান কৰা হয় আকাংক্ষাৰ বিশেষ বঁটা। এই বঁটাটি সুদূৰ আমেৰিকাত অকালতে মৃত্যুবৰণ কৰা মেধাৱী ছাত্ৰ তথা উদীয়মান শিল্পী উদয়াদিত্য কোঁৱৰৰ স্মৃতিত প্ৰদান কৰা হয়। এই অনুষ্ঠানতে এক আছুতীয়া সাক্ষাৎকাৰত জুবিনে বিভিন্ন বিষয়ত নিজৰ মত প্ৰকাশ কৰে। সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ এক ৰিপৰ্ট। হয়, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আজি ডিব্ৰুগড়ত আকাংক্ষাৰ তৰফৰ পৰা এটা সন্মান যচা হৈছে। সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু আমাৰ লগত আছে, আমি পোনে পোনে জুবিন দাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু বহুতো কথা আছে তেখেতৰ পৰা সুধিবলৈ, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আকাংক্ষাৰ ফালৰ পৰা আজি আপোনাক এটা সন্মান দিয়া হৈছে, কি ক'ব? থেংক ইউ, ধন্যবাদ জনাইছোঁ আকাংক্ষাক আৰু পুৰণা বন্ধু আছান। সিহঁতে আগভাগ লৈ আছে কিছুমান কামত, ইয়াত ভাল ভাল কাম ল'ৰা ছোৱালীৰ বাবে। গতিকে এইটো এটা পজিটিভ কথা, সেইকাৰণে আহিছোঁ আৰু আহি খুব ভাল লাগিল। ডাষ্টবিনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম, অসমৰ ৰাইজে কিছু কথা জানিবলৈ বিচাৰিব। কিহৰ বিষয়ে? ডাষ্টবিন। ডাষ্টবিন মোৰ লিখা কমপ্লিটেই হোৱা নাই, মোৰ 60% মান লিখা হৈছে। এইকেইদিনত আৰু 10 দিনমানৰ ভিতৰত শেষ কৰিম লিখি। চ' ডাষ্টবিন যেতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব তেতিয়া লাহে লাহে গম পাব। এতিয়া মই ষ্টৰিটোবিলাক একো নকওঁ, খালি অকণমান অন্য ধৰণৰ চিনেমা। যিহেতু আপুনি 2 দিন ধৰি ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ লগত আপোনাৰ যথেষ্ট পুৰণা সম্পৰ্ক আছে, কিছু অতীত ৰোমন্থন কৰিব নেকি, কিবা ক'ব নেকি? ডিব্ৰুগড়ত বহুত স্মৃতি আছে, কাৰণ ইয়াৰ পৰাই আৰম্ভ কৰিছিলোঁ মই গোটেই গ্ৰুপটো। আমাৰ জুবিন গাৰ্গ হিচাপে প্ৰথম ইয়াৰ পৰা ওলাই গৈছোঁ মই, যদিও মই যোৰহাটৰ, তথাপি আমাৰ গোটেই গানৰ কামবিলাক ইয়াতে হৈছিলে, ৰিহাৰ্চেল ইয়াত হৈছিলে। বেণ্ড মেম্বাৰ যিমান আছিলে, ঋতু, ধনী, দিগন্ত দা, চব ইয়াৰে। ভাস্কৰ ঢুকাই গ'ল, তাৰপিছত ৰাবু আছিলে,
গোটেই গ্ৰুপটো আচলতে ইয়াতে জন্ম দি পেলাই আমি তেনেকৈ ওলাই গৈছিলোঁ। খবৰৰ ধাৰা অব্যাহত থাকিব লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।